left, long left, long left. BPF long left, long left, long left. BPF long left, long left, long left. তো 75 লৈকে আমি পাম আপুনি চাওকচোন যে ইউপিপিএলৰ নেতাসকলে কি নকয় গোটেই কথাটো উল্টা কয় তো তেখেতসকলে সপোন দেখি আছিলে বেলেগৰ ওপৰত ডিপেণ্ড কৰি পেলাই নহয় জানো তিনিটা দল আছিলে মিত্ৰতা কিন্তু এটা দল আপুনি যাৰ নাম লৈছে হীৰা চৰণীয়াটো নিজেই দাঁড়াব বুলি ঘোষণা কৰিছে গতিকে থাকিল কি দুটা মাত্ৰ আছে আৰু সেই এটাৰ ওপৰত তেখেতসকলে নিৰ্ভৰ কৰি আছে অনা বড়ো রাজবংশী অনা রাজবংশী বিহাৰী অনা বিহাৰী আদিবাসী অনা আদিবাসী আমি তেনেকুৱা ৰাজনীতি কৰিম নেকি হ্যাঁ অন্য জাতিয়ে একগোট হৈ পেলাই আদিবাসী একদম দমন কৰা আদিবাসীক ধ্বংস কৰিব বিচৰা এইটো ভাল ৰাজনীতি নেকি অনা ৰাজবংশী ৰাজনীতি কৰি পেলাই বাকী জাতিয়ে একগোট হৈ পেলাই ৰাজবংশী জাতি যদি ধ্বংস কৰিব বিচাৰে এই ৰাজনীতি আমাক লাগে নেকি বিটিসি বাকীয়ে তেনেকুৱা ৰাজনীতি নিবিচাৰে গতিকে আগত যিকোনো কাৰণত দুবাৰ এমপি হৈ গৈছে তেখেতে এইবাৰ বিটিসি বাকীয়ে তৃতীয়বাৰৰ কাৰণে তেখেতক ভোট নিদিয়ে কাৰণে বিটিসিৰ সঁচা কথাত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো জাতি গোষ্ঠী ঘৃণা নকৰাকৈ সকলোকে ধৰ্মাৱলম্বী ভাষা-ভাষী জাতি গোষ্ঠী সকলোকে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে একত্ৰিত কৰি পেলাই বিটিসি অঞ্চলৰ উন্নয়নমূলক কাম কৰিব লাগে ইয়াৰ কাৰণে সকলোৱে বিপিএফক সমৰ্থন কৰিব লাগে নাংগলত ভোট দি পেলাই হাগ্ৰামা মহিলাৰীক জয়যুক্ত কৰিব লাগে থ্যাংক ইউ পুৰা ধ্বংসেই হৈ আছে এতিয়া কচুগাঁও ব্লক হিচাপে আমি আহিছোঁ আমাৰ স্থানীয় MLA আৰু ষ্টিয়াৰিং কমিটিৰ কেন্দ্ৰীয় কমিটিৰ চেয়াৰমেন আমি আহিছোঁ আৰু আজি দেখিবলৈ পোৱা গৈছে এই ৰাতিপুৱা সময়ত কচুগাঁও সমষ্টি বাকী ৰাইজে আৰু নেতাসকলে দলে বলে ওলাই আহি পেলাই আমাৰ লগত দেখা কৰিছে আমি মিটিং কৰা নাই জাষ্ট সৰুকৈ আলোচনা সম্বৰ্ধনা জনাইছে তেখেতসকলে আৰু সেইটোৱেই প্ৰমাণ হৈছে আজি সম্বৰ্ধনা দিনাখনে হাজাৰ হাজাৰ কচুগাঁও বাকীয়ে ওলাই আহি পেলাই সেইখিনি প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিছে মানে গোটেই গাঁওবোৰত আমাৰ বিপিএফ দলৰে সমৰ্থক চবেই বিটিসি আজি আমি 2003 চনত 6 শিডিউলত 12 সংবিধানৰ 6 শিডিউলত চুক্তি স্বাক্ষৰ কৰিছিলোঁ আৰু এই 6 শিডিউল বিটিসি এৰেঞ্জমেণ্টটো বহুত শক্তিশালী হেৰি আছিলে এটা ব্যৱস্থা আছিলে কিন্তু যোৱা 2021 চনৰ পৰা আপোনালোকে দেখা পাইছে যে 2020 চৰকাৰ গঠন কৰাৰ পিছত এটা বছৰ যোৱাৰ পিছতে আমি দেখা পালোঁ যে ইউপিপিএলে ইয়াত টেক অভাৰ কৰাৰ পাছত বিটিসিৰ গোটেই 6 শিডিউলৰ যিটো আমাৰ কেৰেক্টাৰ আছে যিটো ষ্ট্ৰাকচাৰ আছে যিটো ফাউণ্ডেশ্যন আছে পিলাৰ আছে সেইবিলাক আজি ধ্বংস কৰিছে বিটিসিত এতিয়া আগৰ দৰে যোৱা আমি 15টা বছৰৰ যিটো ক্ষমতালৈ শাসন কৰিছিলোঁ সেই ক্ষমতা এতিয়া বিটিসিত নাই বিটিআৰ বুলি যে তেওঁলোকে যিটো চলাইছে সেই বিটিআৰত অৰিজিনেল 6 শিডিউলৰ কোনো ক্ষমতা নাই এইটো কমপ্লিটলি আজিৰ এই ইউপিপিএল চৰকাৰখনে ধ্বংস কৰিছে গতিকে আৰু তেখেতসকলে এই যে মানে বিটিসি চৰকাৰ গঠন কৰাৰ পাছত যেনেকুৱা ধৰণৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আজি একো নোহোৱাটো ৰাইজে দেখা পাইছে একো উন্নয়নৰ কাম কাজ হোৱা নাই ৰাইজক একো সুবিধা দিব পৰা নাই একো ৰাইজৰ মানে কি কয় অধিকাৰ তেওঁলোকে প্ৰদান কৰিব পৰা নাই মাটি বাৰীৰ যিটো অধিকাৰ চাকৰি বাকৰি ল'ৰা ছোৱালীবিলাকৰ বেকাৰ আমাৰ সমস্যা সমাধানৰ নামত যিটো পদক্ষেপ ল'ব লাগিছিলে আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবৰ কাৰণে ৰেল কোচিং আমাৰ কি কয় কোচ বনোৱা ফেক্টৰী বনোৱাবৰ কাৰণে নানান ধৰণৰ যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইবিলাকতো আজি জিৰ' হোৱাটো ৰাইজে দেখা পাইছে গতিকে বিটিসি অঞ্চলবাসী ৰাইজে আজি ইউপিপিএল দলক একেবাৰে বেয়া পাইছে নম্বৰ 1 বেয়া পোৱাৰ মূল কাৰণটো হ'ল যে বিটিসি অৰিজিনেল 6 শিডিউলটো তেওঁলোকে ধ্বংস কৰিছে ক্ষমতাবিলাক একেবাৰে মানে তেখেতসকলে চুৰমাৰ কৰিছে ধ্বংস কৰিছে আৰু উন্নয়নৰ নামত যিটো এওঁলোকে একেবাৰে বিটিসি অঞ্চলত গোটেই প্ৰক্ৰিয়াটো স্তব্ধ কৰিছে বিটিসি বাকী ৰাইজে এতিয়া উন্নয়ন বিচাৰে অধিকাৰ বিচাৰে আকৌ এই অঞ্চলৰ আমাৰ 6 শিডিউলৰ যিটো ক্ষমতা আগৰ দৰে বজাই থকাটো বিচাৰে যাৰ কাৰণে আজিৰ দিনটোত ইউপিপিএল দলটো ক্ষমতাৰ পৰা বাহিৰ কৰিবৰ কাৰণে বিটিসি অঞ্চলবাসী ৰাইজে চবে
একত্ৰিত হৈছে আৰু BPFৰ লগত সমৰ্থন কৰি তেওঁলোকে একেলগে কাম কৰি আছে গতিকে এই সময়ত আজিৰ দিনটোত আপোনালোকে স্পষ্টভাৱে দেখা পাইছে যে BPFৰ লগতে যিহেতু BTC অঞ্চলত 80% ৰাইজে জড়িত হৈছে আৰু 80% ৰাইজৰ সমৰ্থন পাই BPF দলে এইবাৰৰ প্ৰাৰ্থী আমাৰ যিসকলক আমি থিয় কৰাইছোঁ তেখেতসকলক আমি জিকাই দিব পাৰিম ইহঁতে ধন্যবাদ কৰাটো স্বাভাৱিক কাৰণ তেখেতসকলে এতিয়াৰ পৰাই আৰম্ভ কৰিছে বুলি আমি গম পাওঁ মানুহখিনিক তেওঁলোকে পইচা দি কিনি লৈ যোৱা বা এইবিলাক ধন দি ভোটাৰ কিনিবৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰা এইবিলাক ফিল্ডত ইতিমধ্যে আমি দেখা পাইছোঁ যোৱা মানে কি কয় এছেম্বলি ইলেকশ্যনতো তেখেতসকলে প্ৰচুৰ ধন ভোটাৰ ৰাইজৰ মাজত বিলাইছিল আৰু তথাপিও তেখেতসকলৰ এইবাৰ ৰাইজে যিহেতু একেলগে BPFৰ লগত থিয় দিছে তেওঁলোকৰ যিমানেই মানে টকা পইচা খৰচ নকৰক কিয় সেই টকা পইচাৰে তেওঁলোকে ৰাইজৰ ভোটটো আদায় কৰিব নোৱাৰিব